কলিয়াবৰ গ্ৰন্থমেলালৈ আহিছোঁ বৰ্তমান। গ্ৰন্থমেলা আগতো চাইছোঁ, নগাঁৱত মই আপোনালোকক ভিডিঅ' দিছিলোঁ। আমাৰ ছোৱালীক দেখুৱাবলৈ আনিছোঁ গ্ৰন্থমেলা আচলতে কি হয়নো, আৰু লগতে আপোনালোকেও দেখা পাব গ্ৰন্থমেলাৰ পৰিৱেশটো ইয়াত চাই থাকিব ভাল লাগিব। আদৰণি তোৰণখন দেখা পাইছে, আদৰণি গেট সুন্দৰকৈ বনাইছে দেই আন্তৰ্গত। কি হয় বেটা, এইবোৰ কি হয় কোৱাচোন? কি হয় কি হয় কি হয়? কিতাপ হয়নে নহয়? কিতাপ হয়নে নহয়? পঢ়িব লাগিব দেই, ডাঙৰ হ'লে। এতিয়া তুমি ক খ পঢ়া, তাৰপিছত এইখিনি পঢ়িবা। এই ডাঙৰ ডাঙৰ কিতাপখিনি পঢ়িব লাগিব ডাঙৰ হ'লে দেই। পুৰণি বস্তু আছে, গতিকে অনুবাদ কৰি আমাৰ প্ৰত্যেক বছৰে প্ৰায় প্ৰত্যেক বছৰে অনুবাদ কৰিবৰ বাবেও সাহিত্য একাডেমি
আজিৰ প্ৰজন্মই হয়তো বুজি পোৱা নাপায় আৰু বুজি পোৱা নাই, কাৰণ আজিৰ প্ৰজন্মই কেৱল মোবাইলত আৰু ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ গৈছে। যেতিয়া আমি পঢ়ি আছিলোঁ তেতিয়া আমি গ্ৰন্থমেলা বুলি ক'লে ঢাপলি মেলোঁ, 2-3খন কিতাপ কেনেকৈ কিনিব পাৰোঁ আৰু নতুন নতুন কিতাপ কেনেকৈ পঢ়িব পাৰোঁ, সেইটো এটা আছিলে। যেতিয়া মোবাইল আছিলে যদিও সৰু মোবাইল আছিলে আৰু এনেধৰণৰ নাছিলে। আজিৰ এই ছ'চিয়েল মিডিয়াই সকলো শেষ কৰি পেলাইছে, কিতাপৰ মহত্ব নাইকিয়া কৰি পেলাইছে। আজি গ্ৰন্থমেলা দেখিছে আপোনালোকে কিমান ভিৰ, কিন্তু যদি বাণিজ্য মেলা হয় মানুহ বহুত ভিৰ হ'ল হয়, কিন্তু গ্ৰন্থমেলাত কিতাপ কিনা মানুহ নাই, একেবাৰে কম। পৰিৱেশটো দেখি বেয়াই লাগে, কাৰণ আজিৰ প্ৰজন্মই কিতাপৰ মূল্য বুজি নোপোৱা হৈ গৈছে। কেৱল স্কুলৰ কিতাপকেইখন পঢ়িয়েই সীমাবদ্ধ আৰু মোবাইলটোহে জানে, ছ'চিয়েল মিডিয়া জানে, বাকী অন্য একো নাজানে। কথাখিনি কোৱাৰ বাবে দায় দোষ নধৰিব, সঁচা কথা কৈছোঁ। আৰু আজিৰ এই গ্ৰন্থমেলাৰ যিটো পৰিৱেশ দেখুৱালোঁ, আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। লাইক কমেণ্ট নিশ্চয় কৰিব। আৰু আজিৰ প্ৰজন্ম আৰু আগৰ প্ৰজন্মৰ মাজত 90ৰ প্ৰজন্মৰ মাজৰ পাৰ্থক্যটো আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন, ভাল লাগিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ বনাই থাকিবলৈ উৎসাহ পাম আপোনালোকে কমেণ্ট কৰিলে, লাইক কৰিলে। চাই থাকক আৰু দেখুৱাই আছোঁ আগলৈ। মোৰ সত্যৱন্তেষণৰ কাহিনী এতিয়া এবাৰ নিশ্চিতভাৱে উপলব্ধি কৰা হয় যে মহাত্মা গান্ধীয়ে মোৰ সত্যৱন্তেষণৰ কাহিনীত নিজকে একেবাৰে যেনেকৈ দেখুৱাব লাগে তেনেকৈ দেখুৱাইছে। কি লাগে তোমাক কোৱা, কি লাগে কোৱা, মই দিম। পঢ়িব নোৱাৰা কিতাপসমূহ তাইক লাগে, ডাঙৰ ডাঙৰ কিতাপসমূহ। কয়হে পঢ়িব, ভালকৈ পঢ়া নাই, এতিয়া তাইক কি লাগে ভালকৈ কোৱা। ভালকৈ আকাৰ ইকাৰে চিনি পোৱা নাই, তাইক ডাঙৰ ডাঙৰ কিতাপখিনি লাগে পঢ়িবলৈ, থুনথুনাই আছে, এতিয়া কিতাপ লাগে। কি ক'ম আৰু, ডাঙৰ হ'লে বা কি হয় সেইটো আৰু জনা গৈছে আৰু। দেখুৱাই দিয়া কি লাগে, কোনখন কিতাপ লাগে কোৱা। আৰু কিছু কথা যে বাতৰি কাকতত কিছুমান কাহিনী বহুত কোনখন ল'বা, কোভিডৰ সময়ত ধেৰ কাহিনী কোনখন এখন লৈছা, এখন 8খন ল'লা দেখোন। 8 ল'লা মা, 8 ল'লা, ভেলুৰ পালেগৈ এখন ল'লা দেখোন তুমি। এয়া কি গ্ৰন্থমেলাৰ পৰিৱেশটো চালে আপোনালোকে। গ্ৰন্থমেলাত সোমালোঁ, অকণমান ফুৰিলোঁ, ছোৱালীৰ কাৰণে কিতাপ দুখনমান ল'লোঁ। তাই আৰ্ট কৰিব বোলে, আৰ্টৰ কাৰণে, আৰু ডাঙৰ ডাঙৰ কিতাপ বিচাৰি আছিল, দিব নোৱাৰিলোঁ। তো আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ। লাইক এটা কৰিব, ধন্যবাদ। জয় আই অসম।